হ'ল অ'কে লিখিছা নেক্সটটো কৰোঁ এক্স স্কুৱাৰ 4.1 1 2 -2 3 - x তহঁতি চা না চাইও যা কৰোঁ যা প্লিজ ইয়াত কিবা কৰিব পাৰিম জানো লেফ্ট ছাইডটোত কিবা কৰিব পৰা চান্স দেখিছ জানো নাই দেখা এইপিনে চা -2 3 যা -6 হৈ যাব -2 × -x + 2x হৈ যাব হয়নে গোটেইসোপাক এইফালে গুচি আহোঁ এক্স স্কুৱাৰ -2x এটা আছে এই +2xটো এইফালে আহিলে -2x হৈ যাব -6টো এইফালে আহিলে +6 হৈ যাব এইপিনে 0 থাকিব এক্স স্কুৱাৰ -2x চেম চাইন চ' উই এড এইটো -4x + 6 দেখিবলৈ গম পাইছোঁ যে এক্স স্কুৱাৰটো কাটি নগ'লে that means it is a quadratic equation yes it is a quadratic equation ফাৰ্ষ্টটো কৰাইছোঁ থাৰ্ডটো কৰোঁ এতিয়া থাৰ্ডটো কি আছে থাৰ্ডটো আছে যে আমাৰ x - 2 x + 1 এইটো একচুৱেলি মুখতে কৰিব পৰা বস্তু হয় ফিৰ ভি তহঁতৰ মুখতে কেনেকৈ কৰিব মই দেখাই দিছা মুখতে কেনেকৈ কৰিব পৰা দেখাই দিছা এক্সে মাল্টিপ্লাই কৰি কি হৈ যায় অবভিয়াছলি এক্স স্কুৱাৰ আৰু পিছলৰ নাম্বাৰকেইটা চা না উইথ চাইন পিছফালৰ নাম্বাৰকেইটা চা উইথ চাইন -2 আৰু কি আছে ৰেকৰ্ডিং ষ্টাৰ্ট হ'ল ন ছেকেণ্ড গৈ আছে অ'কে -2 আৰু +1 -2 + 1 এড কৰি দিলে কি পাবি ক না -2 আৰু +1 এড কৰি দিলে -2 আৰু -1 এড কৰিলেহে তই -2 -1 মিলি পেলাই -3 পাবি যদি -2 আৰু +1 এটা এড কৰি দিওঁ ন আনচাৰ হৈ যাব বেচিকেলি ইয়াত হ'ব -1x মানে বেচিকেলি মাইনাছ আৰু এই দুটা মাল্টিপ্লাই কৰিলে কি হ'ব -2 আৰু +1 মাল্টিপ্লাই কৰিলে -2 আৰু -2 আৰু +1 মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাছ কিমান হ'ব মাল্টিপ্লাই কৰিছোঁ ছোৱালী মই 2 × 2 প্লাছে মাইনাছে মাইনাছ সেইটো ওলাব চা এক্সে x স্কুৱাৰ এক্সে 1 পজিটিভ এক্স -2 × x -2x -2 × +1 -2 তাৰপিছত এইটো ওলালে চেমে ওলাব এইটো মুখতে কৰিব পাৰি এক্সে x স্কুৱাৰ -1 আৰু +3 চাম কৰিলে এড কৰিলে কিমান ওলাব -1 আৰু +3 কিমান ওলাব কৈছোঁ অনলি 2 -1 +3 ডাঙৰটোৰ আগত মাইনাছ ডাঙৰটোৰ আগত প্লাছ আছে পজিটিভ 2 ওলাই যাব +2x মাল্টিপ্লাই কৰিলে কি হ'ব -1 আৰু 3 -1 আৰু 3 মাল্টিপ্লাই কৰিলে কি হ'ব হয়নে ইয়াত লিখিব লাগিছিল চৰি x স্কুৱাৰ -3x -3 -3x নহয় নেকি +2x কেনেকৈ পাম চা এতিয়া এক্সে x স্কুৱাৰ এক্সে 3x -1 × x -x -1 × +3 -3 3x - x 2x হৈ গ'ল -3 ঠিক আছে এতিয়া মন কৰা কথা এটা ax স্কুৱাৰে কি হ'ব কেঞ্চেল যাব থাকিব মোৰ ওচৰত কি তেতিয়াহ'লে -x -2 2x -3 গোটেই সোপা ইফালে গুচি আহোঁ -x -2x -2 + 3 = 0 I will left with -3x + 1 = 0 no it is not a quadratic equation কাৰণ হায়েষ্ট পাৱাৰ x ৰ ওপৰত 1 আছে ইয়াৰ পিছত আমাৰ আহিব 4 নম্বৰ কুৱেশ্যন কি আছে বা 4 নম্বৰ কুৱেশ্যনটো x - 3 এইটো আকৌ ওপৰৰ নিয়ম মতে নচলিব দেই মই যেনেকৈ কৰাইছিলোঁ নহওক চাম আৰু মাল্টিপ্লিকেশ্যন কৰাই পেলাই সেইটো তেতিয়াহে চলিব যেতিয়া ইয়াত অকল x আৰু x থাকে x আৰু 2x থাকিলে অকণমান কামোৰ হৈ যাব ঠিক আছে x 2x x - 3 2x + 1 x × x + 5 x × x + 5 ডাইৰেক্ট ডিষ্ট্ৰিবিউটে কৰিম আৰু এক্সে 2x মিলি মাল্টিপ্লাই হৈ 2x স্কুৱাৰ হৈ যাব এক্সে আৰু 1 মাল্টিপ্লাই হৈ চিম্পল x হ'ব -3 আৰু 2x মাল্টিপ্লাই হৈ পেলাই -6x হৈ যাব -3 আৰু 1 মাল্টিপ্লাই হ'লে -3 হৈ যাব এক্সে x স্কুৱাৰ হৈ যাব এক্সে 5 5x হৈ যাব মন কৰা কথা এটা দেই এতিয়া চব এইফালে গুচি আহিম এইফালে আগতে চিম্প্লিফাই কৰি লওঁ মই 2x স্কুৱাৰ +x আৰু -6x অপজিট চাইন চ' উই ছাবট্ৰেক্ট ডাঙৰটোৰ আগত মাইনাছ চাইন -2 দিয়ে ল'লোঁ 6 ৰ পৰা 1 ছাবট্ৰেক্ট কৰিলে 5 পাম 5x -3
এইপিনৰ পৰা আহিলে -5x, এইপিনৰ পৰা আহিলে -x² = 0। মন কৰিব এতিয়া 2x স্কোৱাৰৰ পৰা এটা x স্কোৱাৰ গ'ল, এটা x স্কোৱাৰ থাকিলে, -5x মিলি পেলাই -10x হ'ল, -3 থাকিলে। দেখি পেলাই গম পাওঁ যে ইয়াত x স্কোৱাৰটো বাচি আছে, কি লিখিম? য়েছ, ইট ইজ আ quadratic equation. নাই নকৰোঁ এইটো, ইয়াতে কৰোঁ। এইটো হৈ গ'ল চাগে, এইকেইটা হ'ল মানে 1, 2 হ'ল চাগে। 1, 2 কালিয়ে হৈছিলে, ঠিকে আছে দে, 1 2 মুচি দিওঁ। কি আছে আমাৰ 5 2 আছে 2x - 1 x - 3 আৰু আছে x + 5 x - 1 আৰু দীঘল কৰি দিম এতিয়া 2xক মাল্টিপ্লাই কৰিম x - 3ৰে, -1ৰে মাল্টিপ্লাই কৰিম x - 3, x এ মাল্টিপ্লাই কৰিম x - 1 আৰু তাৰপিছত +5এ মাল্টিপ্লাই কৰিম x - 1। ডিষ্ট্ৰিবিউট কৰিলে কি পাম? 2x² - 6x - x + 3 x² - x + 5x - 5 কি হ'ব তেতিয়াহ'লে? 2x² - 7x + 3x² + 4x - 5 2x² তাৰপিছত এইফালৰ পৰা x² মাইনাছ কৰি লৈ আহিলোঁ, -7x দেখিলোঁ, +4xটো এইপিনে মাইনাছ কৰি লৈ আহিলোঁ, +3 আছে, -5টো এইপিনে +5 কৰি লৈ আহিলোঁ। দুটা 2x² পৰা x² গ'ল, x² থাকিলে, -7x - 4x - 11x হৈ গ'ল, +3 আৰু 5এ মিলি পেলাই 8 হৈ গ'ল। বেচিকেলি য়েছ, ইট ইজ আ quadratic equation. 5 নম্বৰটো হৈ গ'ল, 6 নম্বৰটো কৰিম এতিয়া। এইটো লিখিলি নেকি? ছেকেণ্ডটো লিখিলি? অ'কে। ছিক্সটো আছে আমাৰ x² + 3x + 1 x - 2 হোল স্কোৱাৰ। লেফ্ট ছাইডত এক কৰিবই নোৱাৰোঁ, যি আছে সেইটোৱে লিখিব লাগিব। ইয়াত আছে a² - 2ab 2 × x × 2 + 2 স্কুৱেৰ। এতিয়া মন কৰিবি ax² লগালগ কাটেই গ'ল, দেখিলোঁ যে নায়েই, বাৰু তথাপিও চিম্প্লিফাই কৰি দিওঁ। -2 × 2 -4x হৈ যাব, +4 হৈ যাব। চব যদি এফালে লৈ আহোঁ 3x + 4x + 1 - 4 = 0, মানে 7x - 3 = 0. No, it is not quadratic equation. কেই নম্বৰ লিখি আছোঁ নহ'লি? মানে এইকেইটা মোহাৰোঁ? অ'কে, ঠিক আছে। নেক্সট আমাৰ 7টো লিখিম। কি আছে? x + 2 হোল কিউব = 2x ব্ৰেকেটত x² - 1। ইয়াত মই পাম a + b হোল কিউবৰ ফৰ্মুলা, a³ মানে x³ 3a² b 3 × x² × 2 3ab² 3 × x × 2² + b³ মানে 2³ ইয়াত ডিষ্ট্ৰিবিউট কৰিলে হ'ব 2x × x² হ'লে হৈ যাব 2x³, 2x × -1 হ'লে -2x। ইয়াত আমি পামগৈ x³ এটা আছে, 3 × 6 x² এটা হ'ল, 3 আৰু 2² মানে 4, 4 × 3 = 12x হৈ গ'ল, +2³ মানে 8 এটা হৈ গ'ল, -2³ লৈ আহিলোঁ এইপিনে, +2x কৰি লৈ আহিলোঁ এইপিনে। x³ আৰু -2x³ মিলি পেলাই ইয়াত পজিটিভ, ইয়াত নিগেটিভ, চ' অপজিট চাইন আছে, ছাবট্ৰেক্ট কৰিম, ডাঙৰটোৰ আগত মাইনাছ চাইন আছে, মাইনাছ চাইনটো দি ল'ম, 1 আৰু -2, 1 আৰু 2, 2 পৰা 1 ছাবট্ৰেক্ট কৰিলে 1, বেচিকেলি x³। 6x² 6x² হিচাপে থাকিব, কাৰণ x² বেলেগ আৰু নাই। 12x আৰু 2x মিলি পেলাই 14x হৈ যাব, আৰু +8 এটা হৈ যাব, = 0। এতিয়া দেখি পেলাই গম পাম যে হায়েষ্ট x ৰ ওপৰত 3 আছে, তো লিখিম নো, ইট ইজ নট আ quadratic equation, it is a cubic equation. দৰকাৰ নাই বাহিৰত লিখিবলৈ, বাট জানি থওঁ আৰু কিউবিক ইকুৱেশ্যন এইটো। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাওঁ। x³ - 4x², x³ - 4x²
মাইনাছ এক্স প্লাছ 1 ইয়াত কি পাম এক্স মাইনাছ 2 হোল কিউব আছে বাৰু অকল সৰু সৰুকৈ লিখিব লাগিব এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 ইয়াত আমি পাম এক্স কিউব মানে এ কিউব এটা আছে এ মাইনাছ বি হোল কিউব এ কিউব মাইনাছ 3a স্কুৱেৰ বি মাইনাছ 3a স্কুৱেৰ মানে এক্স স্কুৱেৰ বি মানে 2 প্লাছ 3ab স্কুৱেৰ 3a মানে এক্স বি স্কুৱেৰ মানে 2 স্কুৱেৰ মাইনাছ বি কিউব মাইনাছ 2 কিউব এক্স কিউব কাট খাই গ'ল ঠিক আছে ইয়াত আমাৰ বাচি থাকিলে মাইনাছ 4x স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 ইয়াত বাচি থাকিলে মাইনাছ 3 2 যা মাইনাছ 6x স্কুৱেৰ 12x মাইনাছ 8 লাষ্টত আমি পামগৈ মাইনাছ 4x স্কুৱেৰ প্লাছ 6x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 12x প্লাছ 1 প্লাছ 8 ইজ ইকুৱেল টু 0 ইয়াত মই পামগৈ 2x স্কুৱেৰ মাইনাছ 13x plus 9 is equal to 0. Yes, it is a quadratic equation. Question number 4 he ধৰি জুডিশন লিখি হ'ল ওকে চল নেক্সট কোৱেশ্চন মোক ধৰি পঢ়ি দে সেকেন্ড নম্বৰ কোৱেশ্চনটো তাৰপিছত মই পঢ়িম মানে এটা বাৰকে পঢ়িম আৰু ডিস্কভাৰ কৰিম তহঁতিও লিখি যা মোৰ লগত মইও লিখি যাম কোৱেশ্চনটো কি কৈছে পঢ়চোন এবাৰ ওকে মানে কিবা ৱৰ্ড প্ৰব্লেম টাইপ দিছে আমি কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম কৰিব লাগে কি কৈছে পঢ়চোন লগালগ লিখি ল গিভেন তোৰ ৰোমান নম্বৰ 1 নে 2a এইটো গোটেইটো তোৰ হা ওকে কি কৈছে গিভেন area of a rectangular plot is equal to 528 meters square তাৰপিছত কি কৈছে The length of the plot in meters is 1 more than twice its breadth. 1 twice মানে কি জানো twice মানে হৈছে 2 ৰে মাল্টিপ্লাই কৰা thrice মানে 3 ৰে মাল্টিপ্লাই কৰা 4 times 5 times এইবোৰ মানে মাল্টিপ্লাই কৰা ঠিক আছে লেংথটো কৈছে ব্ৰেথতকে ব্ৰেথৰ টুৱাইছতকে এক মোৰ মানে কি গম পাওঁ মানে এডিশ্যন কৰা কি কৰা মানে ব্ৰেথৰ টুৱাইছ কৰি মানে ব্ৰেথৰ কিমান টাইমছ কৰি পেলাই যদি এক এটা এড কৰি দিওঁ আমি কি পাই যাম লেংথটো পাই যাম লেংথটো কেনেকৈ পাম লেংথ ইজ 1 মোৰ বুলি কোৱা নাই জানো
length is one more than what? One more, কাটকে এক বেশি, twice of the, তো কি কৈছে স্যার? According to question, length is equal to twice into breadth, BREADTH, তাতকে এক এটা বেশি। এতিয়া স্যার length BREADTH, breadth is equal to x, hence length is equal to কি হ'ব আমাৰ 2 into breadth, মানে breadth হতে কাৰণ মই কি ললো 2 into x plus 1, মানে আমি পালো 2x plus 1, breadth 2x plus 1 পালো। এতিয়া ঘটনা এটা কওঁ না, আমাৰ ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা জাননে? length into breadth, আমি লিখিব লাগিব we know, we know area of a rectangle, area of a rectangle কি length into BREADTH। এতিয়া আছে কথা এটা মন কৰিবি, এই এৰিয়াটোৱে কিমান দি থোৱা আছে 528, তো এনেকৈ লিখিব পাৰোঁ নে? তেতিয়াহ'লে লেংথটো কিমান দি থোৱা আছে 2x plus 1, ব্ৰেডটো কিমান লৈ থৈছোঁ মই x, এই দুটা মাল্টিপ্লিকেশ্যনটো এৰিয়া ওলাই, এৰিয়া কিমান আছে 528, আমি জানো কি এৰিয়া মানে লেংথ ইনটু ব্ৰেডথ, তেতিয়াহ'লে লেংথ ইনটু ব্ৰেডথ মানে 528 হ'ব ন। এটা কি কৰিম ডিষ্ট্ৰিবিউট কৰি দিম, 2x আৰু x মাল্টিপ্লাই কৰি দিলে 2x স্কোৱাৰ হৈ যাব, 1 into x মানে x হৈ যাব ইজ ইকুৱেল টু 528, 2x square plus x minus 528 is equal to 0. কি লিখিবি জানো? This is the required quadratic question লাগি গ'ল ন, বাছ সেইটোৱে। This is the required quadratic equation। কথা না শুনিবি দেই, কোনোবাই যদি ইয়াত ব্ৰেথটোত x নধৰি পেলাই b ধৰিছিলে, তাহাঁতি গোটেই ইকুৱেশ্যনটো কিহত পাব জাননে? বিত পাব, 2b স্কোৱাৰ প্লাছ b মাইনাছ 520, y ধৰিলে yত পাব, x ধৰিলে, গম পালি? লিখি ল'লি হৈ গ'ল। নেক্সট কুৱেশ্যন চা কি লিখে, এইটো মই নেক্সট পৰা লিখিবি দেই। কুৱেশ্যনটো কি আছে নেক্সট, থাৰ্ড নম্বৰ কুৱেশ্যনটো কি আছে? অঁ থাৰ্ড নহয়, চৰি ছেকেণ্ড নম্বৰ কুৱেশ্যনটো কি আছে?
ঐ এবাৰ চাই দে না পিছফালে আনচাৰ চাই দে ছোৱালী কোনোবা এজনী আৰু কিবা এটা পেন বা কিবা এটা পেঞ্চিল কিবা এটা ফচাই থৈ দে যাতে চাই ল'ব পাৰোঁ এক্সাৰচাইজ চাই আছোঁ ছোৱালী হা কিবা এটা ফচাই থৈ দে না পেঞ্চিল ঐ এইটো গ'ল ফচাই থৈ দে ঠিকে আছে ভেৰিয়েবল কি ইউজ কৰিছে 2x স্কোয়ার প্লাস x মাইনাস 528 আছে ঠিক আছে নেক্সট কোশ্চেন নেক্সট কোশ্চেনটো কি আছে The product of two consecutive integers is 306. product of two consecutive integers আমি কি দিছে সেকেন্ডটো দিছে given a product of two consecutive positive integers কিমান দিয়া আছে 306 এটা মোক কথা কোৱা না যিকোনো ৰেন্ডম পজিটিভ ইন্টিজাৰ এটা কওক ভাবিব নালাগে জাষ্ট যি আহিছে কৈ দে যিকোনো ৰেন্ডম পজিটিভ ইন্টিজাৰ এটা 6 পাছৰ নম্বৰটো কি এইকেইটাক কয় কনজিকিউটিভ কি বুলি কয় তো কনজিকিউটিভ হ'বলৈ হ'লে শুনি ল'বি দেই এই 7টোক মই 7 নকৈ পেলাই 6 + 1 বুলিও ক'ব পাৰোঁ তো এটা যদি x বুলি কওঁ আনটো কি হ'ব এটা যদি 6 হয় 6ৰ পাছৰ কনজিকিউটিভ ইন্টিজাৰটো কি হ'ব 6 + 1 তাৰ পাছৰটো কি হ'ব 6 প্লাছ এনেকৈ কনজিকিউটিভ ইন্টিজাৰবোৰ বনাই খালি মই 6 বুলি নকবি যিকোনো ৰেণ্ডম নাম্বাৰ এটা ক'বলৈ হ'লে যিকোনো ৰেণ্ডম বুলি ক'লে x বুলি ধৰ নাই x পাছৰ নম্বৰটো কি হ'ব x তাৰ পাছৰ নম্বৰটো কি হ'ব হা তো প্ৰডাক্ট অফ টু কনজিকিউটিভ পজিটিভ ইন্টিজাৰ্ছ কি লিখিম জানো লেট দ্য টু কনজিকিউটিভ positive integers be x and x plus 1 ঠিক আছে x and x plus 1 তাহলে মাল্টিপ্লিকেশন কৈছে hence x into x plus 1 is 306 আমাৰ কি ওলাব চা x x x স্কয়ার হৈ গ'ল x into 1 x হৈ গ'ল 306 টো এপিনে গুচি আহিলে বনি গ'ল নে আমাৰ কোয়াড্ৰেটিক ইকুৱেশ্যনটা মানে এইটোৱে লাগে ঠিক আছে this is the required quadratic equation নন্দিনী স্যার কালিতো হানছিল না এবাৰ ৰিকেপ মাৰি দিছোঁ আমি কোৱাড্ৰেটিক ইকুৱেশ্যন কৰি আছোঁ কোৱাড্ৰেটিক পলিনমিয়াল আমি কৰি আহিছোঁ একদম 2 নম্বৰ কুৱেশ্যনৰ একদম ওপৰ লাইনটো কি আছিলে জাষ্ট ফাইণ্ড দা জাষ্ট ফৰ্ম দা নহয় লুটিয়া পেছন লুটিয়া 2 নম্বৰ কুৱেশ্যনৰ একদম টপ লাইনটো পাওঁচোন 2 নম্বৰ কুৱেশ্যনৰ টপ লাইনটো পাওঁ হা সলভ কৰি দিব নালাগে সলভ কৰি দিব জাষ্ট কোৱাড্ৰেটিক ইকুৱেশ্যন বনাব লাগে we need to find the integers that's find the integers কৰি না কৈছে we need to find the integers কৈছে তো ইন্টিজাৰ কেইটা ফাইন্ড কৰিবলৈ হ'লে কোৱাড্ৰেটিক ইকুৱেশ্যনটো লাগিব সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটো লাগে বনাম আছে ঠিক আছে জানিছা কোৱাড্ৰেটিক পলিনমিয়াল পঢ়িছিলি ax² + bx এই আমি যে আলফা বিটা লগাই পেলাই কৰিছিলোঁ সেইটো বস্তুৱে তাত যেনিবা তাক আমি যিকেইটা আলফা আৰু বিটা ওলাই সেইকেইটাক আমি জিৰ' অফ দি পলিনমিয়াল বুলি কওঁ ইয়াতো একেটা বস্তুৱে ওলাই একেটা বস্তু ডিট্টো চেম বস্তু খালি ইয়াত জিৰ' নকৈ পেলাই ৰুট বুলি কওঁ কি বুলি কওঁ ৰুট ইয়াতো একে কোৱাড্ৰেটিক ইকুৱেশ্যন এটা পাম সলভ কৰিব লাগে মিডিল টাৰ্ম স্প্লিট কৰি সলভ কৰক মানে ফেক্টৰাইজ কৰি সলভ কৰক বা আৰু এটা ফৰ্মুলা আছে সেইটো পাছত পাম ঠিক আছে সেইটো কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয় ভিডিঅ'টো চাই ল'বি তাৰপৰা নোটছখিনি লৈ ল'বি বা এই ভিডিঅ'টো পাই যাবি কেছ নাই কম্পালৰি এইটো হৈ গ'ল নেক্সট কি আছে কেই নম্বৰ কুৱেশ্যন 2 3 2 হয় নাই কুৱেশ্যনটো কওঁ 2 3 কুৱেশ্যনটো কওঁ পটককৈ কওঁ okay Ram's mother is 26 years older than him okay কি কৈছে given age of Ram's mother
is equal to age of Ram plus 26 ঠিক আছে তো চা let age of Ram be x years hence age of Ram's mother is equal to x plus 26 years তাৰপিছত কি কৈছে আমাক The product of their ages Is? 3 years from now will be 360. ওকে তো ইণ্টাৰেষ্টিং কথা এটা আছে চাবি দেই এগেইন বুলি দিবি এগেইন 3 years নাই এনেকৈ ওপৰত কাম এটা কৰ না গিভেন ইয়াত এট প্ৰেজেণ্ট বোলা বস্তু লিখি দে এট প্ৰেজেণ্ট 3 years from এটা এট প্ৰেজেণ্ট ঘটি আছে এটা 3 years from now ঘটি YEAR 3 years from now এতিয়া শুনিবি হা শুনিবি দেই ৰামৰ এতিয়াৰ এজ x বছৰ Ram's age will be তোৰ যদি এতিয়া 15 years হয় 3 বছৰ বছৰ কিমান হ'ব 15 plus 3 কৰিব লাগিব ৰামৰ যদি এতিয়া x বছৰ হয় ৰামৰ লগত x plus x into 3 হয় না কৰিবি x plus 3 3 বছৰ বছৰত কিমান বুলি সুধিলে এড কৰিব লাগে মাল্টিপ্লাই কৰিব নালাগে ভুলতে 3x বুলি কৈ থৈ নিদিবি আকৌ x plus 3 আৰু x plus 3 আনসাৰটো আকৌ 3x নহয় দেই 3 into x টো আনসাৰ হয় 3x হয় ঠিক আছে তো 3 বছৰ বছৰ ৰামৰ বয়স হ'ব x plus 3 years ওকে এতিয়া ৰামৰ মাকৰ বয়স কিমান হ'ব Ram's mother's হা কি কৈছ নহয় ছোৱালী ৰাম মাকৰ এতিয়াৰ বয়স কিমান তাৰ লগত আৰু কি এটা কৰি দিবি 3 এটা বাছ কিমানে কাম মাকৰ এতিয়াৰ বয়স আছিলে 20 x plus 26 আৰু 3 বছৰ বাঢ়ি গ'ল x plus 26 plus মানে আমি পালো x plus 29 years that simple গম পালি বহুত বেছি কমপ্লেক্স কৰি নল'বি চিম্পল চিম্পলে কৈ থয় আমি কিনো দিছে বুলি ভাবি পেলাই বেছি কমপ্লেক্স কৰিব যাওঁ কেতিয়াবা বাৰু থাকেও দেই মিছা নকওঁ কেতিয়াবা কমপ্লেক্স থাকেও কিন্তু নৰ্মেলি ইমান চিম্পল কুৱেশ্যনে দিয়ে এইখিনি এইকণলৈকে এটা according to question কি দিয়া আছে আমি according to question কি দিয়া আছে according to question দিয়া আছে যে 3 years from now product of their ages in years কিমান দিয়া আছে 3 years from now তাহাঁতৰ এজৰ প্ৰডাক্টটো কিমান দিয়া আছে গোটেই কুৱেশ্যনটো পাওঁ 360 দিয়া আছে তো মানে 3 বছৰৰ পাছত ৰামৰ এজ আৰু ৰামৰ মাকৰ এজ মানে এই দুটা মাল্টিপ্লাই কৰিলে মই কি পাব লাগে ডেট মিনছ কি ৰামৰ 3 বছৰ পাছত এজ আৰু মাকৰ 3 বছৰ পাছৰ এজটো মাল্টিপ্লাই কৰি পেলাই মই 360 পাব লাগে এক্সে মাল্টিপ্লাই কৰি এক্স স্কোৱাৰ এক্সে 29 মাল্টিপ্লাই কৰি 29x 3এ এক্সে মাল্টিপ্লাই কৰি 3x 3এ 29 মাল্টিপ্লাই কৰি 60 প্লাছ 27 87 হয়নে বাৰু 22 হা ঠিক আছে 360 x স্কোৱাৰ 29 আৰু 3 এড হৈ যাব 32x হৈ যাব প্লাছ 87টা আছে মাইনাছ 360 এটা হৈ যাব আমি পামগৈ যে এক্স স্কোৱাৰ প্লাছ 32x কাৰণ যিহেতু ডাঙৰ নম্বৰটোৰ আগত মাইনাছ আছে অপজিট চাইন ছাবট্ৰেক্টে কৰিব লাগিব 10 পৰা 7 গ'ল থাকিল 3 6 নাথাকিলে 5 হৈ গ'ল 15 পৰা 8 গ'ল থাকিল 7 3 নাথাকিলে 2 হৈ গ'ল 273 is equal to 0 this is the required equation this is the REQUIRED required এবাৰ আনসাৰটো মিলাই কবিচোন দেই
অন্তি লিখিলি অ'কে নেক্সট কুৱেশ্যন কোৱা কি আছে নেক্সট কুৱেশ্যনটো A train travels okay a train travels at a uniform speed. কিমান ডিষ্টেঞ্চ দিয়া আছে হয়নে তো দিয়া আছে যে ট্ৰেইনখনে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে দিছে 480 কিলোমিটাৰ হয়নে given for a train distance traveled কিমান দিয়া আছে 480 কিলোমিটাৰ আৰু কি দিয়া আছে If the speed had been 8 km per hour less, Oh. it would have taken 3 hours more to cover the same distance. okay sorry distance travel 480 kilometer let the uniform speed is equal to x kilometer per hour কি দিছে x kilometer per hour এটা মোক কথা এটা ক'ব ভাবিছোঁ দেই we know আমি কি জানো জানো আমি জানো যে স্পীডৰ ফৰ্মুলাটো জানো নহয় স্পীডৰ ফৰ্মুলা জানো নহয় স্পীডৰ ফৰ্মুলা জানো নহয় স্পীড ইজ ইকুৱেল টু ওপৰত কি তলত কি ইয়াতে ফৰ্মুলাটো সোমাই আছে হিনটো যদি দিওঁ মই সেইটোৱে বস্তুকেইটা কিহৰ হয় কিলোমিটাৰ কি হয় আৱাৰ কি হয় চা 480 by না ৰে কি হয় সুধিছোঁ কি হয় কোৱান্টিটিকেইটা কি হয় যেনেকৈ কেজিটো মাছ হয় ডিগ্ৰী চেলচিয়াছটো টেম্পাৰেচাৰ হয় কিলোমিটাৰটো কি হয় স্পীডৰ ফৰ্মুলা নাজানো লাজ পাবলগীয়া কথা দেই ছোৱালী বাৰু কৈ দিছোঁ কিলোমিটাৰে ডিষ্টেঞ্চ বুজায় আৱাৰে টাইম বুজায় মিনিট ছেকেণ্ড আৱাৰ এইবোৰে কি বুজায় অবভিয়াছ না কিলোমিটাৰে কি বুজায় লেংথ ডিষ্টেঞ্চ এইবোৰতো বুজায় তো স্পীডৰ ফৰ্মুলাটো আছিলে কি ডিষ্টেঞ্চ বাই টাইম ইয়াৰ পৰা আমাক শুনিবি কথা এটা স্পীড আমি ধৰি থৈছোঁ ডিষ্টেঞ্চ আমাক দি থোৱা আছে মানে স্পীড কিবা এটা হ'লেও জানো ডিষ্টেঞ্চ কিবা এটা হ'লেও দি থোৱা আছে কিন্তু নাজানো কি টাইমটো ওপৰলৈ পঠিয়াই স্পীডটো তললৈ নামা টাইমটো ওপৰলৈ গ'ল স্পীডটো তললৈ আহিলে ডিষ্টেঞ্চ বাই স্পীড হৈ গ'ল হয়নে তুমি এইটো লিখা পাওঁ নি বাৰু চাচোন চ' টাইম টেকেন টু কভাৰ 480 kilometer with uniform speed of x kilometer per hour is equal to 480 kilometer যাবলৈ লাগিছে ডিষ্টেঞ্চ স্পীড হৈছে x কিলোমিটাৰ পাৰ আৱাৰ টাইমটো ফৰ্মুলা কি আছিলে ডিষ্টেঞ্চ বাই ডিষ্টেঞ্চ কিমান স্পীড কিমান x কিলোমিটাৰ পাৰ টাইম কিমান লাগিলে কেনেকৈ উলিয়াবি ডিষ্টেঞ্চ বাই কি লিখিম কচোন ইয়াত তেতিয়াহ'লে তহঁতি ডিষ্টেঞ্চটো চিনি পাইছ নাই প্ৰথমে ডিষ্টেঞ্চটো কিমান আছে চিনি পাইছ নাই নকওঁ তেতিয়াহ'লে আধাটো ক এটলিষ্ট নোৱাৰিলোঁ গোটেই নোৱাৰিলে আধাটো ক ডিষ্টেঞ্চটো কিমান দিয়া আছে ডিভাইডেড বাই তলত কি লিখা আছে স্পীড কিমান দি থোৱা আছে অঁ দাস 480 বাই এক্স ন ইমান কি ধান পাইছোনো ডিষ্টেঞ্চটো 480 স্পীড 2x আৰু কথা নাই এইটো মই কি উলিয়াইছোঁ মই উলিয়াইছোঁ টাইমৰ ইউনিট কি হয় এই কুৱেশ্যনটোত মই টাইমৰ ইউনিট কি লৈ থোৱা আছে ভালকৈ চা কুৱেশ্যনটো ভালকৈ মন কৰ ক'ৰবাত নহয় ক'ৰবাত দেখিবি নহ'লে এই কুৱেশ্যনটোত মই টাইমৰ ইউনিট কি লৈ থোৱা আছে আৱাৰ লৈ থোৱা আছে মই HR ঠিক আছে হ'ব এতিয়া চা আকৌ কিবা এটা কথা কৈছে কি কথা কৈছে কচোন কিবা এটা কৈছে কুৱেশ্যন সেইটো ক এইকণলে প্ৰথমতে এইকণলৈকে চা এইকণলৈকে ক'ত লাগি ধৰি আছে সেইটো কম এইকণলৈকে যদি লাগি ধৰি আছে মই সেইটো আকৌ ডিছকাছ কৰিম প্ৰথমতে কি দিয়া আছিলে টোটেল ডিষ্টেঞ্চ 480 কিলোমিটাৰ গৈছে
এটা ইউনিফৰ্ম স্পীডত গৈছে, কিমান স্পীড গৈছে আমাক দিয়া নাই। আৰু একদম লাষ্টৰ লাইনটো পঢ়চোন। We need to find the speed of অঁ, যিটো ফাইন কৰিব লাগে সেইবোৰকে এক্স ধৰি লয়। তো সেইকাৰণে লেট দ্য ইউনিফৰ্ম স্পীড বি এক্স কিলোমিটাৰ পাৰ আৱাৰ। ইউনিটটো বহুত মেটাৰ কৰিব। স্পীডৰ ইউনিট হয় মিটাৰ পাৰ ছেকেণ্ড, নহ'লে কিলোমিটাৰ পাৰ আৱাৰ। যিহেতু আমাৰ দি থোৱা আছে ডিষ্টেঞ্চটো কিলোমিটাৰত, তো স্পীডৰ ইউনিটটো মই কিলোমিটাৰ পাৰ আৱাৰ ধৰিলোঁ, মিটাৰ পাৰ ছেকেণ্ড নধৰিলোঁ। ঠিক আছে, চাই দিয়া। স্পীডৰ ইউনিট মই কিলোমিটাৰ পাৰ আৱাৰ কেলৈ ল'লোঁ? কাৰণ ডিষ্টেঞ্চটো আমাৰ কিলোমিটাৰ দিয়া আছে। কিলোমিটাৰৰ লগত সদায় আৱাৰ আহে, মিটাৰৰ লগত সদায় ছেকেণ্ড আহে। ঠিক আছে, অ'কে। এতিয়া চা, আমি জানো যে স্পীডৰ ফৰ্মুলা কি? ডিষ্টেঞ্চ বাই টাইম। স্পীডটো ধৰিলোঁ এক্স বুলি, ডিষ্টেঞ্চটো জানো 480 বুলি, নাজানো কি আমি টাইমটো এইফালে আনি ল'লোঁ, স্পীডটো অলপ পঠিয়াই দিলোঁ। টাইম ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই ডিষ্টেঞ্চ দিয়া আছে 480, স্পীড দিয়া আছে এক্স, তো কিমান টাইম লাগিব? ডিষ্টেঞ্চ বাই স্পীড 480 বাই টাইমৰ ইউনিট কি? আৱাৰ। আৱাৰ লিখিলোঁ। খালি মই এই আগত লাইনটো লিখি লৈছোঁ আৰু দ্য টাইম টেকেন টু কভাৰ 480 কিলোমিটাৰ উইথ ইউনিফৰ্ম স্পীড অফ এক্স কিলোমিটাৰ পাৰ আৱাৰ ইজ 480 বাই এক্স আৱাৰ। নেক্সটটো কি দিছে? নেক্সটটো কি দিছে? পাঁচটামান আৰু কিবা কৈছে। হা, আমি আধাহে কৈছোঁ কুৱেশ্যনটো, আৰু কৰিব আছেই। কুৱেশ্যনটো ক। অঁ, সেই কোনোবা কৰা নাই, পচোন। ইফ দ্য স্পীড হেড বিন, মানে স্পীডটোৰ লগত কিবা এটা তাহাঁতি চেঞ্জ কৰিব খুজিছে। নন্দিনী চাই যা দেহা। ইফ দ্য স্পীড হেড বিন, যদি ইউনিফৰ্ম স্পীডটো 8 কিলোমিটাৰ পাৰ আৱাৰ লেছ হৈ যায়, এইটো স্পীডৰ ইউনিটটো কিহৰ আছে? কিলোমিটাৰ পাৰ আৱাৰতে আছে। কিমান কমাব কৈছে? 8। কিমান কমাব কৈছে? 8। তেতিয়াহ'লে এক্সৰ পৰা 8 কমোৱা মানে এক্সপ্ৰেশ্যনটো দেখিবলৈ কেনেকুৱা হৈ যাব? অঁ, কি দিছে কোৱা না? ইফ স্পীড ইজ ডিক্ৰিজড by 8 kilometer per hour, then new uniform speed is equal to x minus 8 kilometer per hour. এটা ঘটনাটো শুনচোন, তথাপিওতো সি 480 কিলোমিটাৰ যাব লাগিব না, সি নোযোৱাকৈ পাৰিব জানো? এতিয়া কিন্তু স্পীডটো কি হৈ গ'ল তাৰ? কমন চেঞ্চ ইউজ কৰি কবি দেই ডেইলি লাইফত, মেথছ বুলি নহয়, ডেইলি লাইফত কমন চেঞ্চ ইউজ কৰি কবি, একদম বিলকুল কমন চেঞ্চ। নহ'লে আমি সদায় অহা যোৱা কৰিয়ে থাকোঁ চেনি তেনি। যদি মোৰ স্পীডটো কমি যায়, মই গৈ পাবলৈ টাইমটো বেছি লাগিব নে কম লাগিব? অবভিয়াছ বেছি লাগিব। তো এই ছেকেণ্ড কেছটোত টাইমটো বাঢ়ি যাব নে কমি যাব? বাঢ়ি যাব। টাইমটো উলিয়াই চাওঁ, ডিষ্টেঞ্চটো মই 480 বুলি জানো, এই ফিক্স। এইবাৰ স্পীডটো কিমান হৈ গ'ল? এক্স মাইনাছ 8। তো লিখোঁ, হেন্স দ্য টাইম taken to cover 480 kilometers with uniform speed of x minus 8 kilometer per hour is equal to হেৰি ডিষ্টেঞ্চ আছিলে আমাৰ 480 কিলোমিটাৰ, নিউ স্পীডটো হৈছে আমাৰ এক্স মাইনাছ 8 কিলোমিটাৰ পাৰ আৱাৰ। কি লিখিছোঁ? টাইমহে উলিয়াইছোঁ মই, আৱাৰ হ'ব। এতিয়া ধৰণে মোক কচোন 480 ডিভাইডেড বাই এক্স মাইনাছ 8, এইটো এটা টাইম, 480 বাই এক্স এইটো এটা টাইম, ডিষ্টেঞ্চ বাই স্পীড, কোনটো টাইম বেছি? এৰ টাইমটো বেছি নে এৰ টাইমটো বেছি? একো কেয়াৰফুলি কমন চেঞ্চ ইউজ কৰোঁ কবি বেছিকেলি। এইটো বেছি টাইম ন, কাৰণ স্পীডটো কমি গ'ল না। স্পীড কমি গ'ল মানে টাইমটোও বেছি লাগিব। ইয়াত টাইমটো এইটো বেছি, এইটো মাইনাছ কৰিবলৈ হ'লে ইয়াৰ পৰা এইটো মাইনাছ কৰিবি, ইয়াৰ পৰা এইটো মাইনাছ কৰিবি। তলৰটোৰ পৰা ওপৰটো মাইনাছ কৰিবি, ওপৰৰ পৰা তলটো মাইনাছ কৰিবি। সদায় কোনটোৰ পৰা কোনটো মাইনাছ কৰে? অবভিয়াছ কথা, মাইনাছ কৰিবলৈ হ'লে সদায় কমন চেঞ্চ ইউজ কৰি নকওঁ কেলৈ? 5ৰ পৰা 6 মাইনাছ কৰিবি নে 6ৰ পৰা 5 মাইনাছ কৰিবি? তেতিয়াহ'লে সদায় মাইনাছ কাৰ পৰা কি কৰে? ডাঙৰটোৰ পৰা সৰুটোকে, কি তলৰ পৰা ওপৰটো মাইনাছ কৰে? সদায় ডাঙৰটোৰ পৰা ये वाला बड़ा है कि ये वाला बड़ा है? नीचे वाला बड़ा है। এইটো লৈ পেলাই এইটো মাইনাছ কৰি দে। ৰুক যা, হোৱা নাই। মাইনাছ কেলৈ কৰিম? কাৰণ তাহাঁতৰ টাইমৰ মই ডিফাৰেঞ্চটো জানো যে কিমান টাইম বাঢ়ি গৈছে। নিশ্চয় আছে, কচোন।
অ'কে ছাৰ ইয়াত কি লিখি জানো এই কণতে আকৌ 5 ডাল মাৰিবি কি কৈছে according to question time difference is equal to 3 hours হয়নে তো কি ওলাব চা 480 divided by x minus 8 minus 480 divided by x is equal to 3 এইকণলৈকে কৰচোন বাকী মই ক'ত লিখিম ভাবোঁ এইকণতে লিখি দিওঁ যা চা মোক কথা এটা কওঁ না নহৰি মই এই দুটাৰ পৰা কিবা এটা কমন আনিব পাৰোঁ নি বাৰু একজেক্টলি ভেৰি গুড 480 কমন নিব পাৰোঁ 1 by x minus 8 হ'ল minus 1 by x হ'ল ইপিনে 3 হৈ গ'ল এটা কি হ'ব চা 480 টো মই লিখিলোঁ LCM x minus 8 আৰু x ল'লে কি হ'ব এইটো মই ডাঙৰ ব্ৰেকেটটো দিওঁ যা x minus 8 into x হৈ যাব হয়নে চাই যা এনেকুৱা হৈ যাবনে ইয়াত x minus 8 টো আছে কিন্তু x টো নাই এইটো ওপৰত x এটা দিব লাগিব ইয়াত আকৌ x এটা আছে x minus 8 টো নাই তো minus x minus 8 480 হৈ গ'ল ইপিনে x minus x minus plus 8 হৈ গ'ল x x square আৰু minus 8x ইপিনে 3 ওপৰত মোৰ x আৰু x কেনচেলেই গুচি গ'ল কি থাকিল জানো ওপৰত 480 into 8 থাকি গ'ল এই তলৰ পাৰ্টটো মই এইফালে ঠেলা মাৰি দিলোঁ 3 into x square minus 8x এই লাইনটো বুজি পালি না এবাৰ চেক কৰ না প্লিজ 480 আৰু 8 টো মাল্টিপ্লাই হৈ থাকি গ'ল আৰু x square minus 8x টো 3 লগত মাল্টিপ্লাই হৈ গ'ল এটা মন কৰ 3 এ 480 কেনসেল যায় কিন্তু দেই কিমান যায় জানো 3 1 3 18 হৈ গ'ল 3 6 যা কিমান যায় 160 হয়নে ওকে এতিয়া চা কি পালোগে 0 8 যা 0 6 8 যা 48 4 কেৰি গ'ল 1 8 যা 8 8 plus 4 12 এইটো সিম্পলি x square minus 8x থাকিলে আমি পালোগে যে 0 is equal to x square minus 8x minus 1280 হয়নে পজিটিভত আছিল আকৌ উল্টাকে লিখি দিলো x square minus 8x minus 1280 is equal to 0 this is the required quadratic equation आंसर मिला सा एबार ইউ মানে নহলি যোৱা বছৰ পাইছিলি মনত আছে নে ইনিশিয়েল স্পীডটো ইউ বুলি পাইছিলি কেলে ইউ ভি ইজ ইকুৱেল ইউ প্লাছ 80 তাৰপিছত ইয়ে ৰাম সেইটো এনেকৈ কৈছে যা মাজতে গোসাই ৰাতি ক'ত কি ক'বলৈ যাওঁ হয় কি পঢ়িছ ইমান লিখিয়ে আছ খেল চেল চাইছ নেকি কেনেকৈ ফুটবল চুটবল চাইছ ন কি চাওঁ ফুটবল বেয়া পাওঁ সেইটো ভাবিছে বুজি নাপালে কামোৰ লাগে ময়ো বুজি নাপাওঁ ইমান অলপ অলপ পাওঁ অলপ অলপ নাপাওঁ চব চব ক্ৰিকেটটো বেছি ফেমাছ যে সেইকাৰণে অলপ অলপ ধৰিব পাৰি ফুটবলটো আমাৰ ইয়াত ইমান ফেমাছ নহয় যে নোৱাৰি সেইকাৰণে ফুটবল বুলি ক'লে চবেই মেচি ৰনাল্ডোহে জানে বাকী কোন জানে তাকো কাজিয়া হয় কাৰণে টিউশ্যন 5টাৰ পৰাই থাকে তহঁতকেইজনীৰ কাৰণে বন্ধৰ কাৰণে সোনকালে লৈ আছোঁ আগৰ সোপাত তেতিয়াহ'লে ভিডিঅ' মিলাব লাগিব কাৰণ 5টাতে আগৰখিনি ভিডিঅ'ৰ পৰা লৈ ল ডেইলি ভিডিঅ'ত দিওঁৱেই ভিডিঅ' চাব পাৰ নাই হ'ল নাই তহঁতৰ 5টাতে তই এনেও ইমান ল'ৰা সোপা 5টাতে ক্লাছ খালি মই সিহঁতক এইখিনি সোনকালে মাতি আছোঁ কেলৈ মই কাৰণ তাহাঁতকেইটা মই এই লেচনটো খতম কৰি পেলালোঁ ইয়াৰ পাছৰ লেচনো খতম হৈ আছে তাহাঁত তো সেইকাৰণে তহঁতক সোনকালে কৰাই দিব খুজিছোঁ বস্তুটো যাতে আকৌ তাহাঁতে আহিলে আকৌ একেটা জেগাতে পাওঁ ঠিক আছে সেইটোৱে আৰু বাকী লিখ নেক্সটটো লিখ কি আছে কুৱেশ্যন
question को For what value of p the equation p minus কালি এইটো কৰি থোৱা আৰু কৰি দিওঁ ঐ হেৰি তুলিছ না ৰেকৰ্ডিং হৈ আছেনে কৈ দে কুৱেশ্যনটো কৈ দে হা কোনে লিখা অঁ নাই পঢ়া নাই দে
ঐ ক'ত ছিলো কোৱা কুৱেশ্যনটো কি আছে Which of the following are quadratic? ঐ মৰ্ণিং কৰ কি দিছে Which of the following are please নে কৈ দিওঁ কি আছে কৈ নহয় নহয় থ্ৰীটো কৰি লওঁ না থ্ৰীটো কৰি লওঁ থ্ৰীটো মই ঐ এইটো হৈ আছে ন গেডিং হৈ আছে ন অ'কে ছাৰ থ্ৰীটো কি আছে শুন হা নাই নাই ভাবি কৈ দিওঁ ইয়াৰ থ্ৰীটো কি আছে হেৰি আছে যে পি মাইনাছ টু এনেই বৰ্ডত কৰা নাছিলোঁ কাৰণে কৰি দিছোঁ আৰু মুখে মুখে কৰিছিলোঁ এইটো দিয়া আছে সুধিছে যে ইয়াত পিৰ কি ভেলু হ'লে এই কুৱেশ্যনটো কোৱাড্ৰেটিক নহয় আমি জানো যে এই পাৰ্টটো শুনিবি দেই নন্দিনী এক্স স্কোৱাৰৰ আগত থকা বস্তুটো কেতিয়াও কি হ'ব নোৱাৰে জিৰ' হ'ব নোৱাৰে এক্স স্কোৱাৰৰ আগত আছে কি এক্স স্কোৱাৰৰ আগত আছে পি মাইনাছ টু এক্স স্কোৱাৰৰ আগত কি আছে पी माइनस टू ऐसे तो p माइनस टू कभी भी जीरो नहीं हो सकता दैट मीन्स तू उधर जाएगा तो क्या पता चलेगा p कभी भी क्या नहीं हो सकता तत्तरी p कभी भी क्या नहीं हो सकता हाँ तो 2 माइनस टू हो गए जीरो हो जाब तो खुद से जे फॉर व्हिच वैल्यू ऑफ p दिस इज नेवर क्वाड्रेटिक p যদি 2 বহাই দিওঁ এইটো কোৱাড্ৰেটিক হয় আৰু दैट मीन्स p 2 কাৰণে আনসাৰ ইজ 2 2 কাৰণে গোটেই বস্তুটো কোৱাড্ৰেটিক নহয় এইয়া জেগা 2 বহাই দিলে এই গোটেইটো কোৱাড্ৰেটিক নহয় তাৰ আনসাৰ ইজ অপশ্যন ইজ 2 কেতিয়াবা এনেকৈ অপশ্যন দিব পাৰে নহ'লে কেতিয়াবা ডাইৰেক্ট এনেকৈ দি দিব পাৰে ফৰ হুইচ ভেলু ইট ইজ নট কোৱাড্ৰেটিক 2 কাৰণে কোৱাড্ৰেটিক নহয় বাকী যি বহাও কোৱাড্ৰেটিক হৈ যাব মৰ্নিল কুৱেশ্যন বহাও কৰ না দেখা জি পি এছৰ হয় ট্ৰাই কৰ গড এইটো এম চি কিউ এনেকুৱা এম চি কিউবোৰে আহে এক্সামত ফটাফট ক'ব পাৰিব লাগিব মোক ফটাফট কুৱেশ্যনকেইটা কৈ দে না প্লিজ 4th নম্বৰ কুৱেশ্যন নহয় জানো কুৱেশ্যনটো কৈ দে কেই নম্বৰ 4th নম্বৰ নহয় 1 নম্বৰ কি আছে x plus 2 whole square is equal to 2 x minus 4 তাৰপিছত কি আছে ছেকেণ্ডটো x minus 3 x plus 3 हाँ x plus 2 x minus 3 है ना नेक्स्ट x minus 2 whole square plus 1 हाँ 2x minus 4 4 to কি দিয়া আছে x ইনে x আছে না x plus 3 हाँ x plus 2 শুনি ল কথা ইয়াত x স্কোয়াৰ এটা ওলাব ইয়াত x স্কোয়াৰ এটা ওলাব জানো তো বেসিক্যালি এইটো কোৱাড্ৰেটিক হয় x স্কোয়াৰ থাকি যাব দিস ইজ কোৱাড্ৰেটিক ইয়াত চা না ইয়াত x minus 2 ডাইৰেক্ট কাটেই খাই গ'ল অকল x থাকি গ'ল নেক্সট আবার হেডু কাট খাই যাব ঠিক আছে এইটো নহয়েই ডাইৰেক্ট নহয় কোৱাড্ৰেটিক ইয়াত চা ইয়াত x স্কোয়াৰ এটা ওলাব ইপিনে x স্কোয়াৰ ওলাব ইপিনে x স্কোয়াৰ ওলাব নাই হা ইয়াত x স্কোয়াৰ ওলাব নাই ইয়াত x স্কোয়াৰ কাট খোৱাৰ চান্স আছে নেকি মানে x স্কোয়াৰ থাকি যাব থাকি গ'লে মানে কোৱাড্ৰেটিক হয় নে নহয় ইটস কোৱাড্ৰেটিক ইয়াত x স্কোয়াৰ এটা ওলাব চাই যা ইয়াত x স্কোয়াৰ এটা ওলাব ইয়াতো কাট খাই যাব নাই দ্যাট মিন্স x স্কোয়াৰ থাকি যাব নেকি দ্যাট মিন্স কোৱাড্ৰেটিক আনসাৰ কি 1 আৰু 3 অপশ্যন কি নম্বৰ C 1 and 3 নেক্সট এক্সাৰসাইজ এইটো এক্সাৰসাইজ হৈ গ'ল হয় নাই নেক্সট লৈ যাওঁ দেখোন এই 4.2 কথা কৰিলে তই কি কৰিছ কেমেষ্ট্ৰি মই লিখি ল
হে অফ কৰি থৈছ নি এতিয়া অন কৰিছ অ'কে চল কোই বাত নাই তো বেচিকেলি গম পালি ন কথাটো আৰু কিন্তু জানোৱেই আৰু 1 আৰু -10 চালি মাইনাছ মাল্টিপ্লাই হয় -10 পালি মাইনাছ মাল্টিপ্লাই হোৱাৰ পিছত কি পালি আমাৰ নিগেটিভ হ'লে ছেকেণ্ড দুটা এনেকুৱা নম্বৰ লাগে যাক মাল্টিপ্লাই কৰি 10 পাওঁ দুটা এনেকুৱা নম্বৰ লাগে যাক ছাবট্ৰেক্ট কৰি পেলাই 3 ক'ত আছিলে ইয়াত 5 × 2 10 5 - 2 3 3 জেগাত কি পাতি দিলোঁ x² আহিলেই -5x মাইনাছে প্লাছ 2x লিখি ল'লোঁ -10 = 0 8 টা পৰা কমন আহিব x এটা আনিলোঁ x - 5 থাকিলে 8 টা পৰা কমন আনিলোঁ 2 এটা থাকিলে x - 5 x - 5 x - 5 দুটা লৈ আহিলোঁ ইয়াত থাকিলে x + x - 5 = 0 নহ'লে x + 2 = -5 ইফালে গ'লে পজিটিভ 5 + 2 ইফালে গ'লে তো x = -5 and -2 হৈ গ'ল নেক্সট কুৱেশ্যন লিখা হ'ল যদি কওঁ হ'ল নে God sorry লিখছো 2x² কি হ'ল নেক্সটটো কৰিছ নি লিখি ষ্টাৰ্ট ঐ চালি মোৰ ধৰি থকাকৈ নেক্সটটো ষ্টাৰ্ট কৰচোন হা হ'ল অ'কে নেক্সটটো যাওঁ নেক্সটটো কি আছে আমাৰ ফটাফট 2x² + x - 6 ঠিকে লিখিছোঁ নে কবিতে ভুল হ'লে 2x² + x - 6 হয়নে এটা মন কৰ ছাইডত কি কৰিব লাগিব চা 2টো ল'ব লাগিব এপিনে মই -6টো ল'ব লাগিব মাল্টিপ্লাই কৰি -12 পাইছোঁ মানে নিগেটিভ পাইছোঁ দুটা এনেকুৱা নম্বৰ লাগে যাক মাল্টিপ্লাই কৰি পেলাই 12 পাওঁ আৰু এনেকুৱা নম্বৰ লাগে যাক ছাবট্ৰেক্ট কৰি পেলাই কি পাওঁ ইয়াৰ আগত একো নাই মানে কেইটা আছে ইয়াত কেইটা আছে এনেকুৱা নম্বৰ দুটা কওঁ না মাল্টিপ্লাই কৰি 12 ছাবট্ৰেক্ট কৰি 1 চিম্পল 6টো যা নহয় দেখা 6টো মাইনাছ কৰিলে কৰে পাবি 2 6 যে কৰিলে 12 হয় কিন্তু 6 - 2 মাইনাছ কৰিলে 1 পাবি জানো 4 3 যা 12 4 - 3 1 কি লিখিম চা 2x² লিখিলোঁ লিখি যা ৰখি যাবি ইয়াৰ 1ৰ জেগাত মই 4 - 3 লিখিলোঁ মন কৰ এতিয়া 2x² হ'ল +4 আৰু x মিলি পেলাই +4x হৈ গ'ল প্লাছে মাইনাছে -3x হৈ গ'ল -6 = 0 এই দুটাৰ পৰা কমন আহিব কি জানো কোনে কবি মোক কি কমন আহিব এটাৰ পৰা ভেৰি গুড 2x কমন আহিলে থাকিলে x + 2 ইপিনে মই -3 এটা কমন লৈ আহিলোঁ থাকিলে x + 2 x + 2 দুবাৰ আছে মই দুইটাৰ পৰা আনি পেলাই এবাৰেই লিখি ল'লোঁ তাৰপিছত 2x - 3 = 0 পালোঁ ইয়াৰ পৰা 2x থাকিলে ইয়াৰ -3 থাকিলে এতিয়া কি পাম চা x + 2 = 0 or 2x - 3 = 0 মানে x = -2 পাম আৰু এইপিনৰ পৰা কি পাম যে 2x = 3 আৰু x = 3/2 মানে roots are -2, 3/2 বুজিছ না আগৰটো চাই দে না এইটো আৰু আগৰ ঠিকে আছে নাই আগৰটো কেনেকৈ পাইছিলোঁ এতিয়া কেনেকৈ পাইছিলোঁ -2 আৰু 3/2 হয় নাই আগৰটো কি আছিলে ঠিকে আছিলে অ'কে চল ঠিকে আছে পটককৈ লিখিলোঁ নেক্সটলৈ যাওঁ कोई बात नहीं करेगा क्या दिक्कत है कहो हाँ लिखो बोल लिखी ओके नेक्स्ट क्वेश्चन तो मुझे करे √2x²। ओके थर्ड क्वेश्चन √2x² देखी पे कामोर लगे पारे कि कामोर ना √2x² आफसर को +7x 0 है ना এটা চাবি দে কথা এটা একা আগফালে কি আছে x² লগত √2 আৰু বিনা x কে যিটো আছে হেতু কি আছে 5√2 হেটা মাল্টিপ্লাই কৰছন চা কি ওলাব 5 to 5 এই √2 * √2 মিলে কি হ'ব বাৰু √2 * √2 মাল্টিপ্লাই হলে 2 হয় লগত কি এটা আছে মুঠতে মাল্টিপ্লাই কৰি কি পাবি
10 এক্সেক্টলি এইটো 5 ইনটু 2 মানে আনসাৰ পাবি 10 পজিটিভ পাইছ নে নিগেটিভ পাইছ মানে দুটা এনেকুৱা নাম্বাৰ বিচাৰ মাল্টিপ্লাই কৰি পেলাই 10 পাও দুটা এনেকুৱা নাম্বাৰ বিচাৰ এড কৰি পেলাই obvious না 5 2 যা 5 প্লাস লিখিয়ে দিম আৰু টেনচনই নাই √2x স্কয়াৰ 7 ৰ জায়গাত লিখিম 5 plus 2x 5 √2 is equal to 0 এবা কি পাম সা √2x স্কয়াৰ লিখিলো প্লাস 5 আৰু x আহিব প্লাস 5x প্লাস 2x প্লাস 5 √2 is equal to 0 বস্তুটা মন কৰছন এই দুটা বা কি কমন আহিব বাৰু x বেছি গল ভেৰি গুড x কমন আহিব ইয়াত 5 এটা ললো ইয়াত তবা কি কমন আহিব ইন্টাৰেষ্টিং কথা কিন্তু এবা কি কমন আহিব কচোন নহয় দেখা ইয়াত 2 নাই নহয় √2 হে আছে তহনি এটা কথা জাননে এই 2 মানে একচুয়ালি √2 ইনটু √2 বুলি ইয়াত কেটা √2 ঘুমাই আছে দুটা ইয়াত আছে এটা ইয়াৰ পৰা এটা এটা √2 লৈ আহিলো তো ইয়াত এটা √2 থাকি গল নে √2x হৈ গল ইয়াৰ পৰা কি থাকি গল √2 গুচি আহিল যেটা অকল 5 মন কৰছো সেমে ওলাইছে নে √2x + 5 √2x + 5 লিখি ল তাহলে √2x + 5 এপিনে x plus √2 is equal to 0 কি পাম তাহলে √2x plus 5 is equal to 0 x plus √2 is equal to 0 x to √2x is equal to -5 x is equal to -5 by √2 x is equal to -√2 এটা কথা আৰু নেক্সট নিজে অ্যাটেম্প কৰ to সা গুটি ওপৰত ল 1 1 টা আছে নে এলসিএম লৈ ল আকৌ এটা ইয়াৰ 1 8 যা তো 2 8 যা হ'ব 16x² এটো বুজিলি নাই বাৰু ইয়াৰ 1 টা আছে ইয়াত বনাব লাগিব তো এটা মাল্টিপ্লাই কৰিব তলৰ মাল্টিপ্লাই কৰিব লাগিব মানে ওপৰটো মাল্টিপ্লাই কৰিব লাগিব 2 8 যা 16 হয় তো 16x² আকৌ সা এটো কি আছে কি বনাব লাগে ইয়াৰ 8 টা দিব লাগিব তো -8x ইয়াত কি আছে 1 1 যা কিনো হ'ব 1 হ'ব হয়নে মন কৰে এই 8 টো তলত ডিভাইড হৈ আছে ইটো ফালে গলে কি হৈ যাবগে মানে আমি পাম 16x² - 8x + 1 is equal to এই 8 নহয় ঐ 0 * 8 কোনে 8 পায় এতিয়া আছে ইয়াত নয় এইটো দুটা ধৰণে ভাঙিব পাৰি নহয় যদি অবজাৰ্ভ কৰি আছো যদি অবজাৰ্ভ কৰিছ এইটো দুটা ধৰণে ভাঙিব পাৰি ঠিক আছে কেনেকৈ ভাঙিব পাৰিছা ফাৰ্স্টটো হৈছে এইটো 16 আৰু এইটো কি 1 তো 16 1 যা 16 পজিটিভ নহয় জানো পজিটিভ হয় এনেকুৱা দুটা নাম্বাৰ ক মাল্টিপ্লাই কৰিলে 16 পাও আৰু এড কৰিলে 8 পাও ডাইৰেক্ট দেখা দেখি আনসাৰ ওলাই আছে কি বাৰু কোন 4 আৰু 4 16x² 8 ৰ জায়গাত 4 + 4x + 1 is equal to 0 আমি কি পাম সা 16x² - 4x - 4x + 1 is equal to 0 এটা বা কি কমন আহিব কোনে কবি 4 নহয় নেকি হ্যাঁ 4x থাকি যাব 1 টা ইয়াত থাকি যাব এটা বা কি কমন আহিব কোনে কবি একো আনিব নোৱাৰি কিন্তু আনিব পাৰি কি মান বাৰু -1 কমন আনিলে 4x - 1 থাকি যাব মন কৰ এতিয়া ইয়াৰ পৰা 4x - 1 দুটা পা আহিলে আকৌ থাকিও গল 4x - 1 ই তাৰ মানে 4x - 1 is equal to 0 এপিনো 4x - 1 is equal to 0 ইয়াত পাম মই 4x is equal to 1 x is equal to 1/4 এপিনে পাম 4x is equal to 1 x is equal to 1/, এপিনে চাই এটো কেনে কৰিম চা ইটো মেথড চা এটো 16x² - 8x + 1 বুলি আছে না হয়নে চাবিছো নে ই ধৰণে কেনেকৈ ভাবিম মই 16x² টো কি মই 4x হোল স্কয়াৰ বুলি লিখিব পাৰো নেকি 1 টোক মই কি 1 স্কয়াৰ বুলি লিখিব পাৰো নেকি 8 টোক মই কি 2 * 4x * 1 বুলি লিখিব পাৰো নি বাৰু
a square minus 2ab plus b square is equal to 0. 4x minus 1 whole square হৈ নগ'ল নে a minus b whole square formula তো আমি পাম যে 4x minus 1 into 4x minus 1 is equal to 0 ইয়াৰ পৰা মই পাম 4x minus 1 is equal to 0 or 4x minus 1 is equal to 0 ইয়াৰ পৰা মই পাম 4x is equal to 1 x is equal to 1 by 4 ইয়াৰ পৰা মই পাম 4x is equal to 1 x is equal to 1 by 4 ঠিক আছে ये भी करो कैसा करो दोनों দুইটা লিখি লো খালি এইটো একে ফৰ্মুলা দেই এইটো a plus b whole square ফৰ্মুলা কি নম্বৰ 1 ৰ কি নম্বৰ কোৱেশ্চনটো 500 মাইনাছ প্লাছ মাইনাছ নি মাইনাছ 20x এই যদি তহঁতি দেখা পালেতো ভালেই এইটো 10x হোল স্কোৱাৰ হয় এইটো 1 স্কোৱাৰ হয় আৰু এইটো কি হয় জানো 2 into 10x into 1 হয়নে তো আমি কি পাম চা 10x minus 1 হোল স্কোৱাৰ ফৰ্মুলা এইটো ইয়াৰ পৰা মই কি পাই যাম চা 10x minus 1 into 10x minus 1 কিছুমান এনেকৈও চলি যায় মিড টাৰ্ম স্প্লিট নকৰিলেও হৈ যায় ইয়াৰ পৰা মই পালোঁ 10x minus 1 is equal to 0 10x minus 1 is equal to 0 ইয়াৰ পৰা মই পালোঁ 10x is equal to 1 10x is equal to 1 x is equal to 1 by 10 x is equal to 1 by 10 যাব পাৰিলি মই ভাঙিলোঁ নেক্সট কুৱেশ্যন কৰোঁ পটাত লিখোঁ
হ'লে হা ইটো মেথড যদি কৰি দিবলৈ চাই তেতিয়াহ'লে চাবি দেই প্ৰথম নাম্বাৰটো হৈছে কি এক্স স্কোৱাৰৰ আগত আছে 100 অকলশৰীয়া নাম্বাৰটো হৈছে 1 101 যা পজিটিভ নে নিগেটিভ দুটা এনেকুৱা নাম্বাৰ লাগে মাল্টিপ্লাই কৰি পেলাই 100 আৰু এড কৰি পেলাই এড কৰি পেলাই হা next click 100 ঐ ল'ৰাকেইটা এইটো হ'ব 100x স্কোৱাৰ 20 জেগাত আহিব 10 + 10 x + 1 = 0 ইয়াৰ পৰা আমি পাম 100x স্কোৱাৰ minus 10x minus 10x plus 1 = 0 ইয়াৰ পৰা আমি পাম 100x স্কোৱাৰ আৰু 100x কমন ল'ব নাই পাৰিম আকৌ কমনটো 10x টা কমন লৈ লওঁ 10x minus 1 minus 1 কমন ল'লে 10x minus 1 = 0 ইয়াৰ পৰা মই কি গম পাম চা ইয়াৰ পৰা মই গম পাম যে 10x minus 1 10x minus 1 বাকীকণটো জানোই আৰু চিম্পল একেই একজেক্ট গম পাবি হ'ব অ' গোসাই মুহাওনে নেক্সটটো ক এইকেইটা খতম কৰি পেলাই হেৰিলৈ যাম কেমেষ্ট্ৰি ৰ'ৰা তোলৈ মই DPS পেপাৰ এখন দি দিম চল্ভ কৰি আনিমচোন যিকেইটাতো আহিব সেইকেইটা কৰি নিবি চব কৰিব দৰকাৰ নাই হৈ গ'ল নি মই নেক্সটটো ক আকৌ কৰিব লাগে বুলি এইকেইটা মই নকৰোঁ তহঁতে মোক কৈ যাম মই কেতিয়া কৰি যাম কিয় গিৰা কিতাপ গিৰা উঠালে কুৱেশ্যনটো ক পটককৈ কেছে 6 নহয় জানো কেছে অ'কে কি কৰিম ছাইডত কামখিনি ক তাৰপিছত কি কৰিম পজিটিভ ওলাইছে ইয়াত মই কি লিখিম নহয় নহয় গোটেইটো ক মাল্টিপ্লিকেশ্যনটো আৰু একজেক্টলি কিমান 4 × 3 4 প্লাছ বাকীকণটো জানিবিয়ে চাগে আৰু 2x + 7 লগত কি লিখিম মই 7ৰ জেগাত কি লিখিম 2x স্কোৱাৰ ডিষ্ট্ৰিবিউট কৰোঁতে খেলি মেলি নকৰিবি কাৰণ কিছুমানে কি কৰি থৈ দিয়ে মাইনাছে প্লাছে নাভাবে ডাইৰেক্ট +3x লিখি থৈ দিয়ে খেলি মেলি হৈ যাব -4x হ'ব প্লাছে মাইনাছে হা কেয়াৰফুল হবি এই বস্তুবোৰ সৰু সৰু বস্তুবোৰ ইয়াত কি কমন আহিব কোনে কবি একজেক্টলি ভেৰি গুড 2x কমন আহিলে কি থাকি যাব ভেৰি গুড ইয়াৰ পৰা কি ল'ব লাগিব -3 বুলি কবি কি ল'ব লাগিব
এইমাত্ৰ এই কুৱেশ্যনটো কৰাৰ নিচিনা মোক কেলৈ লাগিছে মোক ক'ত কৈছিলোঁ বাৰু এতিয়া অঁ এইটো কুৱেশ্যন নহয় সেইটোত 4 - 3 আছিলে কুৱেশ্যন নম্বৰ 2 এইটো কমে নাই গম পায় x - 2 আহিলে 2x - 3 আহিলে is equal to 0 x - 2 is equal to 0 or 2x - 3 is equal to 0 হ'ব নে ৰাফ কপি এবাৰ পৰীক্ষা আনচাৰটো কৈ যা না কুৱেশ্যনটো কি আছে আকৌ 4.1 question number 2 ইহঁতৰ 4.3 সেইটো হ'ব কুৱেশ্যনটো ক ইহঁতৰ নাই সেইটোচোন কেনি গ'ল সেইটো তেতিয়াহ'লে कुछ छोड़ के चले गए क्या हम ट्रेन्स কি কৈছ সেইটো অকণমান দেৰি কঢ়াইছিলোঁ ভাগ দেৰি আহিব লাগিছিলে আছিলে নি নাই 40 কিলোমিটাৰ কৰোঁতে আছিল নাই এই ট্ৰেইনৰ কুৱেশ্যনটো কৰোঁতে 480 বাই টাইমটো গাই আছিল যে মই নাছিলে হয় নাই কৰাই আছিলোঁ কৰাই দিছোঁ আকৌ চা চিম্পল কথা ঐ কুৱেশ্যন আকৌ ডিছকাছ কৰিছোঁ চালবি কাম এটা কৰ ইয়ালৈকে আজি সমাপ্ত কৰ বাকী কাইলৈ কৰিম ঠিক আছে এইটো কৰি পেলাই কেমেষ্ট্ৰি ষ্টাৰ্ট কৰ ঠিক আছে বৰ্ণিল কুৱেশ্যনটো পঢ় দেহা কুৱেশ্যনটো পঢ় কৰি যাওঁ এইটো এক্স নহয় দেই x = 2 আৰু x = 3/2 পালি নহয় অ'কে বঢ়িয়া বৰ্ণিল ক অ'কে তেতিয়াহ'লে ট্ৰেইনখনে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে দেহা তই লগালগ গিভেন লিখিয়ে ল'বি দেই কুৱেশ্যন দেখিবি পঢ়িবি বুজিবি লগালগ লিখ কেলৈ নাহে ডিষ্টেঞ্চ কিমান 480 কিলোমিটাৰ হয়নে অ'কে তাৰপিছত ক আকৌ কি আছে এই লাষ্টৰ লাইনটো পঢ় না we need to find the যিটো ফাইণ্ড কৰিব লাগে সেইটোৱে আমাৰ x তো কি কৰিব লাগিব let uniform speed of train is equal to x kilometer per speed of formula কি এইটো আমি জানিব লাগে speed is equal to distance by টাইমটো ওপৰত ঠেলা মাৰি দে না টাইম is equal to distance by speed টাইমৰ কাৰণে আমি কোনটো ইউনিট লৈছোঁ মিনিট ছেকেণ্ড লোৱা নাই দেই এটা চা কথাটো ট্ৰেইনখনে 480 কিলোমিটাৰ যাব কিমান স্পীডত কিলোমিটাৰ পাৰ আৱাৰ স্পীডত টাইম কিমান লাগিব তেতিয়াহ'লে টু কভাৰ 480 কিলোমিটাৰ ভিডিঅ'টো কৈ থোৱা আছে কাৰণে বেছি লিখা নাই আচ্ছা ভালকৈ চাই ল'ব পাৰিবি ঠিক আছে টু কভাৰ 480 কিলোমিটাৰ উইথ স্পীড x কিলোমিটাৰ পাৰ আৱাৰ টাইম কিतना लगेगा ডিষ্টেঞ্চ বাই নহয় ক ডিষ্টেঞ্চ বাই কি স্পীডটো কিমান এক্স আৰু এইটো টাইম হয় টাইমৰ ইউনিট কি হিৰোটোক এইমাত্ৰ কৈ গ'লোঁ মই যে এই কুৱেশ্যনটোত মই মিনিট লোৱা নাই কি লৈ আছোঁ তো তেতিয়াহ'লে ঘপককৈ কেলৈ পাহৰি যোৱা বস্তু বা কুৱেশ্যন নকৰ ऐसा यूनिट सेकेंड हो रहा ऐसा यूनिट फर्क नहीं पड़ता क्वेश्चन में कौन सा यूनिट यूज़ कर रहे हैं तो এটা আৰ্গিউ কৰি থৈ না এছ আই ইউনিট ছেকেণ্ড কৈছে তো এইটোক ছেকেণ্ডলৈ চেঞ্জ কৰি ল'ব বুলি ক'ব আমাক 480 কিলোমিটাৰটো মিটাৰলৈ চেঞ্জ কৰি ল'ব বুলি ক'ব কিলোমিটাৰো এছ আই ইউনিট নহয় समझ गया the 480 kilometer to cover 480 kilometer with speed x kilometer per hour time লাগিব আমাৰ 480 বাই তাৰপাছত লাইনটো কি কৈছে পঢ় এইকণতে আমাৰ এটা পাৰ্ট খতম হৈ গ'লে ডেছ মাৰি দিলোঁ নেক্সট পাৰ্টটো পঢ় অ'কে স্পীড লেছ কৰিছোঁ কমাইছোঁ লেছ কৰিলে কি কৰা বুলি কয় মাইনাছ কৰিব লাগিব অৰিজিনেলি কিমান আছিলে নিউ স্পীড কিমান হ'ব নিউ স্পীড সুধিছোঁ কি কৈছোঁ ইয়াত চা অৰিজিনেল স্পীড কিমান আছিলে উইথ ইউনিট ক না দেখা পুৰা
এক্সৰ পাৱাৰ আছিলে কিমান কমাবলৈ কৈছে চা পুৰা ক কমাবি কিমান কমাবি কচোন কি লিখিম নতুন স্পীডটো কিমান হ'ব তেতিয়াহ'লে এক্সেক্টলি এক্স মাইনাছ 8 কিলোমিটাৰ পাৰ নিউ স্পীড এইটো হৈ গ'ল তো নিউ স্পীডত যাবতো 40 কিলোমিটাৰ যে লাগিব তো নিউ টাইমটো কিतना হ'ল यूनिट बोलो न्यू टाइम का हाँ अब एक बात बताओ रियल लाइफत नॉर्मल लाइफत कमन सेंस यूज करी क नियर लाइफ गुली मार सदायतो আমি জলদি গৈ থাকো स्पीड कमिले टाइम तो बेसी लगे মানে कम লাগিব टाइम बेसी লাগিব इधर में स्पीड कम है कि ज़्यादा है तो ये तो पूरा टाइम का एक्सप्रेशन है ये वाला ज़्यादा टाइम है कि कम टाइम है ये वाला हम अगर सब्ट्रैक्ट करने जाए ज़्यादा से कम को सब्ट्रैक्ट मारते हैं कि कम से ज़्यादा को सब्ट्रैक्ट मारते हैं तो ज़्यादा से कम को सब्ट्रैक्ट करना है क्या निकल जाएगा इन दोनों टाइम का डिफरेंस निकल जाएगा वो दिया हुआ है किताब में कितना दिया हुआ है that means this minus this is equal to हाँ और इनका तो हमारी कोरी सो पिछले बार तो है 480 divided by x minus 8 minus 480 by x is equal to because a2 hours আছে a2 hours আছে a2 কিন্তু ইন্টারেস্টিং কথা দেখো 30 মিনিটস বুলি দিয়া হলে এটুক মই 30 by 60 কৰি আৱাৰ্স হলে চেঞ্জ কৰি ললো হেতেন বাৰু 3 আৱাৰ্স দিয়া আছে ভাল কথা জানো নহয় কিবা এটা কমন আহে কি কমন আহে তই জানিব লাগে ভোট কৰিছ এটো গালিও খাইছ কি কমন আহে कॉमन किया है কি কমন আহে 480 কমন আহে কেবা গালি খাবি একটা বস্তু লৈ পেলাই পাহৰিলি কিমান বা কৰিম একটা কোৱেশ্চন কি কৈছো স্পীডৰ 480 কমন নাম ইয়াত কি থাকি যাব ক পুৰা ক अब सर हाँ उसके बाद 3 अभी क्या लिखेंगे 480 हाँ स्टेप टू को এটা কি কৰিম এটা ল কৈ যা তলত নে ওপৰত কৈছ কৈ যা ক हाँ तब सर এইটো কি ऑप्शन ब्रैकेट लिखिम ना लिखिम नको केले मतलब कुछ अलग ही समझाएगा इसके बाद हाँ कोई सा ऑप्शन कोई सा 480 कर्ली ब्रैकेट कोई जा को बोले की আছে हैं कोई जा কেলে ব্র্যাকেট ওপেন নকৰিবি নি কত তেলে সিম্পলিফাই নকৰো কেলে এটা বস্তু লিখিব খুজি আছ নি -8 তো ব্র্যাকেটটো দিলু কেলে মই এখন বাজু লিখিব লাগে এই ব্র্যাকেটটো আৰু এই মাইনাসটো মিনিংটো কি দেখা মাইনাসৰ ব্র্যাকেটটো বাহিৰত মাইনাস থকা মিনিংটো কি ब्रैकेट और बाहर माइनस का मीनिंग तो है माइनस तो इसको भी जाएगा उसको भी जाएगा और कोई है तो उसको भी जाएगा
ব্ৰেকেটৰ ভিতৰত কেইটা বস্তু আছে আগফালে কি আছে মাইনাছ ভিতৰত যেটা বস্তু থাকিব সবকেই দিব লাগিব ব্ৰেকেটটো ওপেন কৰিলে দেচোন অঁ তাৰপিছত 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 অঁ তাৰপিছত ক ইয়াত কাটিব পাৰিলেহেঁতেন নি কাটিব পাৰি নকলি খালি মিছ কৰি গ'লি ষ্টেপটো ক আছে ক অঁ জিৰ' হ'ব ক'ব লাগে ন তই যে এক্স এক্সে কাটি দিম তাৰপিছত ক ইটছ লাইক তই মোক ডিক্টেট কৰি আছ মই লিখিয়ে গৈ আছোঁ তেনেকুৱা হৈছে মই ইটছ লাইক চকুমুলি লিখি দিব ক চকুমুলি লিখি তই কৈ যাম মই লিখি যাম খালি ঠিক তাৰপিছত ব্ৰেকেটটোনো কেলৈ ৰাখিব লাগে প্ৰথম কথা ক কৈ যা তই কৈ যা ডিভাইড কৰি কৈ যা 480 ইনটু ডিভাইড লাইন কেলৈ ডিভাইড লাইন তাৰপিছত 8 বাই ঐ তাৰপিছত কৈ যা ভাবিব নালাগে কৈ যা মাল্টিপ্লাই কৰিছোঁ ভাগ প্ৰথম কথা এই ষ্টেপটো লিখা দৰকাৰেই নাছিলে ছেকেণ্ড কথা 480 ইনটু 8 3টো আছে হয়নে 3 ইনটু এক্স স্কোৱাৰ মাইনাছ 8x ঠিক আছে 48ক 3 ডিভাইড যায় 16 যা হয় 3টো গম পালি divided by 3 is equal to x square minus 8x 3 48ক 16 টাইমছ গ'ল 160 হৈ গ'ল 168 কৰিব লাগিব তই ভাবি 16 8 যা হ'ব আমাৰ 80 প্লাছ 48 কিমান হ'ব 128 1280 is equal to x square minus 8x 1280 হেফাললৈ গুচি যা 0 x square minus 8x minus 1280 চিধাকৈ লিখি দে ক'ত লাগি ধৰিলি পঢ়া বস্তুৰ ওপৰত কনফিডেঞ্চ কেলৈ নাৰাখ নাজানিলি হ'লে বেলেগ কথা জানোচোন কি কৰিব লাগে কৰি জানা ভুল হ'লে হ'ব ক'তো যাব লাগে ইমান জাজ নকৰিবি ষ্টেপবোৰক ই কৰিম শুদ্ধ হ'ব নাই না শুদ্ধ হ'লে হ'ব নহ'লে নাই কৰি জানা স্পণ্টেনিয়াছলি তেনেকৈ শিকিবি প্ৰত্যেকটো ষ্টেপত যদি হ'ব এইটো যদি ভুল হৈ যায় হ'লে হ'ব এক্সাম নহয় ন ল'ৰা বেছিক অ'ভাৰ কনচিয়াছ হ'বলৈ ক্লাছতে কৰি আছোঁ ঘৰতে কৰি আছোঁ প্ৰেক্টিছে কৰি আছোঁ কৰিবি ভুল হ'লে হ'ব জাষ্ট কৈ যাতে কি কৰিব পাৰোঁ তোক এতিয়া তই ক'লি যে এইটো এনেকৈ এইটো কৰি দিম মাল্টিপ্লাই কৰি ল'ম নহয় বুলি এইটোহে কৰিব পাৰিব ইজি কৰিবলৈ চাই দিবি ঠিক আছে একচুৱেলি মই 3 480 কেতিয়া বাই 160 কাটি দিব পাৰোঁ গম পালি ইয়াত কি থাকি যাব তেতিয়া গম পালি चलेगा ओके नहीं अभी केमिस्ट्री निकालो केमिस्ट्री करेगा तो ऑफ कर देना प्लीज़